নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে মন মেৰি ৰাম চৰণেহি লাগু বৰগীতৰ ৰচক কোন? মন মেৰি ৰাম চৰণেহি লাগু বৰগীতৰ ৰচক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শংকৰদেৱ। মনত ৰাখিব মন মেৰি ৰাম চৰণেহি লাগু বৰগীতৰ ৰচক হৈছে শংকৰদেৱ। আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব মন মেৰি ৰাম চৰণেহি লাগু বৰগীতটো হৈছে শংকৰদেৱৰ প্ৰথম বৰগীত। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ছবিৰ লগত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সন্ধ্যাৰাগ। মনত ৰাখিব সন্ধ্যাৰাগ ছবিখন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে আধুনিক সাহিত্য পুথিখনৰ ৰচক কোন? আধুনিক সাহিত্য পুথিখনৰ ৰচক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হেম বৰুৱা। মনত ৰাখিব আধুনিক সাহিত্য পুথিখনৰ ৰচক হৈছে হেম বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে হেম বৰুৱা কোন যুগৰ কবি? হেম বৰুৱা কোন যুগৰ কবি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আধুনিক যুগৰ। মনত ৰাখিব হেম বৰুৱা হৈছে আধুনিক যুগৰ কবি। নেক্সট কুৱেশ্যনটিত আছে পদ্মনাথ গোহাঁই বৰুৱা ৰচিত ঐতিহাসিক নাটকৰ সংখ্যা কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 4খন। মনত ৰাখিব পদ্মনাথ গোহাঁই বৰুৱাই 4খন ঐতিহাসিক নাটক ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে বনকুঁৱৰী কবিতাটো প্ৰকাশিত ক'ত হৈছিল? বনকুঁৱৰী কবিতাটো প্ৰকাশিত ক'ত হৈছিল অৰ্থাৎ ক'ত প্ৰকাশ পাইছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জোনাকী আলোচনীত। মনত ৰাখিব বনকুঁৱৰী কবিতাটো জোনাকী আলোচনীখনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো কবিতাক আধুনিক কবিতাৰ শুভাৰম্ভ বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বনকুঁৱৰী। নেক্সট কুৱেশ্যনটিত আছে জোনাকী কাকতখন কিমান চনত প্ৰকাশিত হৈছিল? জোনাকী কাকতখন কিমান চনত প্ৰকাশিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1889 চনত। মনত ৰাখিব জোনাকী কাকতখন 1889 চনত প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন পুথি বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট? তলৰ কোনখন পুথি বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গদাধৰ। মনত ৰাখিব গদাধৰ নামৰ পুথিখন হৈছে বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত? অৰ্থাৎ তলৰ কোনখন আলোচনী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বাহী। মনত ৰাখিব বাহী আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদিত কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে বেজবৰুৱাৰ ৰচিত আত্মজীৱনীখনৰ নাম কি? বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মোৰ জীৱন সোঁৱৰণ। মনত ৰাখিব বেজবৰুৱাৰ আত্মজীৱনীখন হৈছে মোৰ জীৱন সোঁৱৰণ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ঐতিহাসিক নাট লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা? তলৰ কোনখন ঐতিহাসিক নাট লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা?
অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি পিয়লি বৰফুকন নেক্সট কোৱেশ্চনটিত আছে কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় কেতিয়া ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 28 ফেব্ৰুৱাৰীত মনত ৰাখিব 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 7 এপ্ৰিল মনত ৰাখিব 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে কোন বছৰত নীল আৰ্মষ্ট্ৰং প্ৰথম চন্দ্ৰত অৱতৰণ কৰিছিল কোন চনত নীল আৰ্মষ্ট্ৰঙে প্ৰথম চন্দ্ৰত অৱতৰণ কৰিছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1969 চনত মনত ৰাখিব 1969 চনত নীল আৰ্মষ্ট্ৰঙে প্ৰথম চন্দ্ৰত অৱতৰণ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে অসমীয়া উপন্যাস মাকামৰ লিখক কোন অসমীয়া উপন্যাস মাকামৰ লিখক কোন অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰীতা চৌধুৰী মনত ৰাখিব অসমীয়া উপন্যাস মাকামৰ লিখক হৈছে ৰীতা চৌধুৰী নেক্সট কোৱেশ্চনটিত আছে কোনখন দেশক উৎসৱৰ ভূমি বুলি জনা যায় কোনখন দেশক উৎসৱৰ ভূমি বুলি জনা যায় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভাৰত মনত ৰাখিব আমাৰ ভাৰতবৰ্ষখনক উৎসৱৰ ভূমি বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে আমাজন নদী কোনখন মহাদেশত অৱস্থিত আমাজন নদী কোনখন মহাদেশত অৱস্থিত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দক্ষিণ আমেৰিকাত মনত ৰাখিব দক্ষিণ আমেৰিকাত আমাজন নদীখন অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে ৰাজতৰংগিনী পুথিখন কোনে লিখিছিল অৰ্থাৎ ৰাজতৰংগিনী পুথিখনৰ লিখক কোন অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কলহন মনত ৰাখিব ৰাজতৰংগিনী পুথিখনৰ লিখক হৈছে কলহন নেক্সট কোৱেশ্চনটিত আছে একেৰাহে কোনে দুবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল একেৰাহে কোনে দুবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ৰাজেন্দ্ৰ প্ৰসাদ মনত ৰাখিব একেৰাহে দুবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা ব্যক্তিগৰাকী হৈছে ৰাজেন্দ্ৰ প্ৰসাদ